Hey guys, দৰং ডিষ্ট্ৰিক্টৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে। যদি আপুনি দৰঙত আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিম বুলি ভাবি আছে আৰু জব বিচাৰি আছে, তেনে এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে। তো মই আজি আলোচনা কৰিম ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি দৰং ডিষ্ট্ৰিক্টৰ পৰা আহিছে ৰিকুৱাৰমেণ্টটো, য'ত আপুনি ড্ৰাইভাৰ পোষ্টত এপ্লাই কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয় কেনেকৈ এপ্লাই কৰিব, কেনেকৈ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চেক কৰিব, তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এটা ভিডিঅ'ত প্ৰভাইড কৰিম। ফাৰ্ষ্টত চাই ল'ব যিটো ৰিকুৱাৰমেণ্ট আহিছে, ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি, য'ত আপোনাৰ আইডেণ্টি দি আছে, য'ত আপোনাৰ অৰ্গেনাইজেশ্যনটো দি আছে আপোনাৰ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি দৰং মঙলদৈৰ পৰা আহিছে নটিফিকেশ্যনটো, আৰু পজিশ্যন দি আছে আপুনি ড্ৰাইভাৰ পোষ্টত এপ্লাই কৰিব পাৰিব। টোটেল ভেকেঞ্চি দি আছে, য'ত আপোনাৰ 1 পোষ্টৰ কাৰণে আহিছে নটিফিকেশ্যনটো, আৰু এইটো আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে দি আছে। চেলাৰী যিটো পেকেজ দি আছে ফিক্স আপুনি 15,000 ৰিচিভ কৰিব, এইটো পাৰ মান্থ হ'ব। এপ্লিকেশ্যনৰ যিটো ডেডলাইন দি আছে, মানে আপুনি লাষ্ট এপ্লাই কৰিব পাৰিব May 30, 2026 লৈ কিনে। এতিয়া চাই লওক আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি ফ'ল' কৰিব লাগিব আপুনি এইটো পোষ্টত এপ্লাই কৰোঁতে। ফাৰ্ষ্টত আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো বিচাৰিছে। যদি আপুনি মিনিমাম ক্লাছ 8 পাছ কৰিছে বা আপুনি 10 পাছ কৰিছে, তেতিয়াহ'লে আপুনি এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ প্ৰফেচনেল স্কিল বিচাৰিছে। যদি আপোনাৰ তাত ভেলিড ড্ৰাইভিং লাইচেঞ্চ আছে, তেনে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰে, য'ত আপোনাৰ LMB ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। নেক্সট আপোনাৰ এজ এণ্ড ৰেচিডেঞ্চ, য'ত আপোনাৰ এজ বিচাৰিছে মিনিমাম 18 ইয়াৰ্ছ লাগিব আপুনি এপ্লাই কৰোঁতে, আৰু আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন হয়, আপোনাৰ ৰেচিডেণ্ট হিচাপে পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব আপুনি আছামৰ। লগতে আপোনাৰ তাত থাকিব লাগিব ভেলিড এমপ্লয়ী এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, দেন তেতিয়াহ'লে আপুনি এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰিব পাৰিব। নেক্সট চাই লওক যিটো চিলেকশ্যন প্ৰচেছ দি আছে, চিলেকশ্যন প্ৰচেছ কেনেকৈ হ'ব, য'ত আপোনাৰ প্ৰেক্টিকেল এণ্ড অৰেল স্ক্ৰিনিং থাকিব, য'ত আপোনাৰ ড্ৰাইভিং টেষ্ট আপুনি এটেম্প কৰিব লাগিব। নেক্সট আপোনাৰ পাৰ্চনেল ইণ্টাৰভিউ হ'ব, ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাক চিলেকশ্যন কৰা হ'ব। এতিয়া চাই লওক ৰিকুৱাৰমেণ্ট যিখিনি ডকুমেণ্টছ, কি ডকুমেণ্টছ লাগিব আপুনি এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰোঁতে। ফাৰ্ষ্টত আপুনি ষ্টেণ্ডাৰ্ড ফৰ্ম এটা ফিল আপ কৰিব লাগিব, যিটো আপুনি জব এলাৰ্ট এস্কেপ পৰ্টেলত যদি ভিজিট কৰে, ডাউনলোড ফৰ্ম অপশ্যনত যাই কিনে আপুনি ষ্টেণ্ডাৰ্ড ফৰ্মটো ডাউনলোড কৰিব। আৰু ষ্টেণ্ডাৰ্ড ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগে, যদি আপোনাৰ কিবা প্ৰব্লেম হৈছে, এইটো ৰিগাৰ্ডিং মই ফুল ভিডিঅ' এটা কভাৰ কৰিছোঁ, যিটো ভিডিঅ' আপুনি আমাৰ চেনেলত পাই যাব। যদি আপুনি চাৰ্চ কৰে ষ্টেণ্ডাৰ্ড ফৰ্মটো কেনেকৈ ফিল আপ কৰোঁ, বা এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো মই সেইটো ভিডিঅ'ৰ লিংক প্ৰভাইড কৰি দিম, আপুনি তাতে চেক কৰিব পাৰিব। নেক্সট আপোনাৰ চেল্ফ এটাচ কৰিব লাগিব। আপোনাৰ ক্লাছ 8 বা 10ৰ যদি চাৰ্টিফিকেট আছে, লগতে মাৰ্কশ্বিটখিনি আপুনি তাতে এটাচ কৰিব লাগিব। লগতে আপোনাৰ ভেলিড ড্ৰাইভিং লাইচেঞ্চৰ যিটো জেৰক্স কপি আছে, সেইখিনি এটাচ কৰিব লাগিব। এমপ্লয়ী এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো আপুনি তাতে দিব লাগিব। নেক্সট আপোনাৰ ৰিচেণ্ট 2 কপি পাছপোৰ্ট চাইজ ফটোগ্ৰাফ আপুনি তাতে দিব লাগিব। এইখিনি দি কিনে আপোনাৰ এপ্লিকেশ্যনটো কমপ্লিট কৰিব লাগিব। এতিয়া চাই লওক এপ্লিকেশ্যন যিটো প্ৰচেছ এণ্ড ছাবমিশ্যনৰ চিষ্টেমটো দি আছে, তো আপোনাৰ এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰোঁতে আপুনি অফলাইনত কৰিব লাগিব। তো ছাবমিশ্যনৰ যিটো চেণ্টাৰ দি আছে, আপুনি চাব চেয়াৰমেন ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি দৰং মঙলদৈ, পিন নাম্বাৰটো দি আছে 784125। এইটো এড্ৰেছ আপুনি নোট কৰি ল'ব, আৰু ইয়াতে আপুনি বাই পোষ্ট কৰি দিব পাৰে, বা আপুনি তাতে আহি কিনে ভিজিট কৰিব পাৰে, বা আপুনি স্পীড পোষ্ট কৰি দিব পাৰে। আৰু ছাবমিশ্যনৰ যিটো ডেডলাইন দি আছে, আপুনি May 30, 2026 লৈ কিনে এপ্লাই কৰিব পাৰিব। আৰু এইটো আপোনাৰ লাষ্ট ছাবমিশ্যনৰ যিটো টাইম দি আছে 4 PM লৈ কিনে এপ্লাই কৰিব পাৰিব। অফিচিয়েল যিটো পৰ্টেল দি আছে, আপুনি যিকোনো ব্ৰাউজাৰত অ'পেন কৰিব, আৰু তাতে যদি আপুনি চাৰ্চ কৰে dorong.dcourts.gov.in, দেন অফিচিয়েল যিটো ৱেবছাইট আছে আপুনি ভিজিট কৰিব পাৰিব। লগতে মই অফিচিয়েল ৱেবছাইটৰ লিংকটো এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম। অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব। এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কুৱেশ্যন থাকিলে আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এস্কেপ টীমৰ পৰা ৰেছপন্স পাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ।